গুড মৰ্ণিং বন্ধুসকল আজি আমাৰ নতুন টাইলছৰ গাড়ী আহিছে। তো মই অলপ পুৱাই খোজকাঢ়িব আহি পেলাই অলপ চাই গ'লোঁ। অলপ পিছতে আনলোডিং হৈ যাব। আনলোডিং কৰা মানুহখিনিও আমাৰ আহি গৈছে। এতিয়া আনলোডিং কৰাৰ কাৰণে যোজা চলি আছে, হাতাই দিছে। তো বন্ধুসকল, আজি আমাৰ অহা গাড়ীখনৰ যিবিলাক টাইলছ আছে এইবিলাক গোটেই 12-18 বা ৱাল টাইলছ বুলি ক'ব পাৰে, চেৰামিক ৱাল টাইলছ। তো এইবিলাক কিটচেন বা বাথৰুম এইবিলাকৰ ৱালটো লগাব পাৰে, বা বাহিৰত যিটো এলিভেশ্যন ৱাল, তো এইবিলাক লগাব পাৰে। তো এইখিনি আমি ইয়াতে আনলোডিং কৰিম। ইয়াত অলৰেডি আমি জাগা অলপ বনাই থৈ দিছোঁ। এইবিলাক হয়, তো ইয়াতে আনলোডিং হৈ যাব। একচুৱেলি টাইলছত ৰখাৰ কাৰণে বহুত ষ্ট'ৰ লাগে, বহুত জাগা লাগে, আৰু জাগাগিলা অলপ ভালদৰে বনাব লাগে। তো এইবিলাক আমি ইয়াতে বনাই ৰাখিছোঁ। ইয়াতে যিবিলাক অলপ জাগা ওলাইছে, আমাৰ খালী হৈছে, তো তাতে আজি আনলোডিং হ'ব। এইবিলাকতে ৰাখিব। এইবিলাক অলৰেডি আমি কালি পৰহি এইবিলাক জাগাবিলাক অলপ ভালকৈ বনাই থৈ দিছোঁ। তো আমাৰ এতিয়া কণ্টিনিউ গাড়ী আহি থাকিব, আৰু লগতে এইবিলাক জাগাতে এইবিলাক ৰাখি যাব। তো আজি এতিয়া অলপ পিছতে সিহঁতে আনলোডিং কৰা ষ্টাৰ্ট হ'ব। অলৰেডি চবেই আহিছে মানুহখিনি। তো সিহঁতে অলপ পিছতে ষ্টাৰ্টিং কৰি দিব আনলোডিং কৰা, আৰু চব ইয়াতে ৰাখিব। তো এইবিলাক হ'ল আমাৰ ৱাল টাইলছ হয়, চেৰামিক ৱাল টাইলছ। আপোনাৰ লগত যদি কাৰোবাৰ বাথৰুম বা কিটচেনত ৱালবিলাক লগোৱাৰ ৰিকুৱাৰমেণ্ট আছে, তেন্তে আপোনালোকে আহিব পাৰে। নতুন কালেকশ্যন, নতুন ডিজাইন আগতেও বহুত আছে আমাৰ লগত। এইবিলাকতো অলৰেডি হয়, আৰু বহুত কেইটি ষ্ট'ৰ আছে। মই আপোনালোকক আগতেও ষ্ট'ৰগিলাও দেখাই দিছোঁ, সেইগিলাতো ৰখা আছে। তো ইফালেও আছে। তো আপোনালোকে লাগিলে আহি যাব, চইচ কৰি পেলাই ল'ব পাৰে। আমাৰ অলপ এইবিলাক ট্ৰেইন যাই আছে এইফালে, এইখানো ট্ৰেইন যাই আছে। ট্ৰেইন লাইনটো ওচৰতে হয় এতিয়া। তো আমাৰ এই ৰাতিপুৱাত অলপ মই মৰ্ণিং ৱাক কৰিব আহি পেলাই গাড়ীখনো চাই গ'লোঁ, আৰু লগতে আনলোডিং কৰা মানুহবিলাকৰ লগত অলপ কথাও পাতি গ'লোঁ, জাগাটো আছে না নাই ঠিক ঠাক। তো ইহঁতে যে এতিয়া বৰ্তমান গাড়ীখন অলপ পিছতে লগাই দিব, য'ত ইয়াতে আনলোডিং কৰিব, য'ত নামাব। তো এই গাড়ীখন আমাৰ ৰাতিপুৱা অলপ লোডিং হৈ আছে, কাৰণ পিছত আৰু লোডিং কৰিব পৰা নাযাব এইখন গাড়ী সোমালে। আমাৰ আজি এটা ৰাতিপুৱাতে মাল দিব লগা আছে, গ্ৰেনাইট। তো সেইকাৰণে ৰাতিপুৱাতে লোডিঙো চলি আছে। সিহঁতে লোডিং কৰি এতিয়া গাড়ীখন ওলাই গ'লে, এইখন গাড়ী সোমালে আৰু সেইখন গাড়ী অহা যোৱা কৰা অলপ দিগদাৰ হ'ব। তো সেইটোৰ কাৰণে পুৱাতে লোডিং কৰি পেলাই সেইখন গাড়ী ওলাই যাব। এইফালে আছে, লোডিং চলি আছে। এইবিলাক আমাৰ চিকিউৰিটি গাৰ্ড। এইফালে লোডিং চলি আছে। তো এখন গাড়ীখন এতিয়া কিছু সময় পিছতে ইয়াত লগাই দিব। তো বৰ্তমান ৰাতিপুৱাৰ সময়, একদম মানুহ নাই, গাড়ী নাই ৰাস্তাত। এইফালেও গাড়ীও নাই, মানুহো নাই, একদম মৰ্ণিং টাইম। তো ইহঁতে অলপ ওপৰৰ এই পলিথিনবিলাক প্লাষ্টিকবিলাক খুলি দিলে। একচুৱেলি ওপৰত প্লাষ্টিক দি পেলাই থাকিলেহে, কাৰণ বৰষুণৰ বতৰ, বৰষুণ পৰিলে অলপ কাৰ্টুনবিলাক ভিজি যায়। তো আমি যদি তাতে জাগা নোকোলাই এইটো ষ্ট'ৰতো ৰাখিব পাৰিম। এই যে মৰ্ণিঙৰ বাছ এখন গ'ল, মানুহবিলাক মৰ্ণিঙত এই যে খোজকাঢ়ি আছে, মৰ্ণিং ৱাক কৰি আছে।
আমাৰ বৰ্তমান দোকানবিলাক বন্ধই হৈ আছে। তো বন্ধুসকল, এতিয়া অলপ পিছতে সিহঁতে আনলোডিং কৰা ষ্টাৰ্ট হৈ যাব আৰু আনলোডিং কৰিব মোটামুটি প্ৰায় গোটাই দিনটাই লাগে। এতিয়া ধৰিলে মোটামুটি সন্ধ্যাৰ আগে আগে 4টা-5টালৈকে আনলোডিং হৈ যাব। তো আজি আনলোডিং হৈ যোৱাৰ পিছত মই আপোনালোকক কালি পৰহি কি আহিছে নতুন কালেকশ্যনটো অলপ আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে লাগিলে আহি যাব কনকলতা এণ্টাৰপ্ৰাইজত, বঙাইগাঁও হাতীমুতুৰা চিভিল হস্পিটেলৰ ওচৰত। ধন্যবাদ।